প্ৰথম প্ৰতিক্ৰিয়া হিচাপে মই প্ৰথমতে বিজেপি দলৰ আমাৰ ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। লগতে আমাৰ অমিত শ্বাহ ডাঙৰীয়া, নাড্ডা ডাঙৰীয়া আৰু বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ যে এইখিনিতে মই পীযুষ হাজৰিকা ডাঙৰীয়া, জিতু গোস্বামী ডাঙৰীয়া, ৰূপক শৰ্মা ডাঙৰীয়া এইখেতসকলক মই ধন্যবাদ জনাইছোঁ যে তেখেতসকলে মোক নগাঁও লোকসভাৰ কাৰণে টিকটটো দিছে। তাৰ বাবে মই চিৰকৃতজ্ঞ তেখেতসকলৰ ওচৰত। আৰু এতিয়াই মানে এই স্থানৰ পৰাই নগাঁও লোকসভাৰ ভোটাৰ ৰাইজক মই হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ যে অঞ্চলৰ উন্নয়নৰ কাৰণে আৰু ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে নগাঁও লোকসভা ভোটাৰ ৰাইজে এইবাৰ বিজেপিৰ আমাৰ কেণ্ডিডেটক পদুম ফুলৰ চিনত ভোট দিবলৈ মই যিহেতু দেখা পোৱা গৈছে সংখ্যালঘু যি ভোটাৰ সংখ্যা বেছি ইয়াতে, আৰু আপোনালোকৰ যি আপুনি ন বিজেপি ক'ব লাগিব, ন বিজেপি কৈ আপোনালোক সংসদীয় ৰাজনীতিক গঢ়ি দিছে, আপুনি টিকেট হ'লে, গতিকে কেনেকুৱা ধৰণৰ ৰণনীতি আপোনালোকৰ হ'ব? নাই চাওক, আমাৰ ৰণনীতি এটাই যে আমি মোদী ডাঙৰীয়াই ভাৰতৰ ৰাইজৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে যি কাম কৰিছে, বিজেপি দলে যি কাম কৰিছে, বিশেষকৈ আমাৰ সকলোৰে প্ৰিয় জননেতা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ কাৰণে কৰিছে, এই কথাবিলাকে আমাৰ মূল ইছ্যু হিচাপে আমি ৰাইজৰ মাজত লৈ যাম। আৰু আজি আপোনালোকে দেখিছে ইয়াত এতিয়া আমি এখন সভাৰ সন্মুখতে আপোনালোকে আমাক এটা বাইট লৈছে বা আপোনালোকে আমাক সাক্ষাৎকাৰ লৈছে। গতিকে চাওক, বিপুল মানুহে সন্ধ্যা সময়ত ইয়াত আছে আৰু এটা মাইনৰিটি অধিকৃত অঞ্চল। গতিকে ইয়াৰ পৰাই প্ৰমাণ হৈছে যে আমাৰ নগাঁও লোকসভা জয় হ'ব। আৰু ইয়াৰ পৰাই ভগৱানৰ ওচৰতো আমি প্ৰাৰ্থনা জনাইছোঁ, ভগৱন্তই আমাক যেন আশীষ কৰে যে আমাৰ নগাঁও লোকসভা জিকক আৰু আমি বিজেপিৰ লগত একেলগে চামিল হৈ আমাৰ নগাঁও লোকসভাৰ উন্নয়নৰ কাম কৰিব পাৰোঁ। কিমান শতাংশ আশাবাদী নগাঁও লোকসভাৰ পৰা জয়ী হোৱাটো? এইটো নিৰ্ভৰ কৰিব মানে আপোনাৰ নগাঁও লোকসভা ভোটাৰ ৰাইজৰ ওপৰত। গতিকে ভোটাৰ ৰাইজে আমাক যি দিব সেয়ে আমাৰ আশীৰ্বাদ। আৰু গতিকে সেই পাৰ্চেণ্টেজটো আজি আমিও ক'ব পৰা কথাটো নাই, ভোটাৰ ৰাইজেই আপোনালোকক অট'মেটিকেলি কৈ যাব আৰু ভোটাৰ ৰাইজৰ পৰাই আমি সেই আশীৰ্বাদখিনি পাম।